ওম শান্তি। মুরলীৰ তাৰিখ 12 জুলাই 2025। মৰমৰ সন্তানসকল, তোমালোক সঁচা বৈষ্ণৱ হ'ব লাগে। সঁচা বৈষ্ণৱ ভোজনৰ ক্ষেত্ৰত সংযমী হোৱাৰ লগতে পবিত্ৰ হৈও থাকে। প্ৰশ্ন: কোনটো অৱগুণ গুণলৈ পৰিৱৰ্তন হৈ গ'লে নাও পাৰ হ'ব পাৰে? উত্তৰ: সকলোতকৈ বেয়া অৱগুণ হৈছে মোহ। মোহৰ কাৰণে সম্বন্ধীয়সকলৰ স্মৃতিয়ে হাইৰাণ কৰি থাকে। কাৰোবাৰ কোনোবা সম্বন্ধীয়ৰ মৃত্যু হ'লে তেতিয়া 12 মাহলৈকে তেওঁক স্মৰণ কৰি থাকে। মুখ ঢাকি কান্দি থাকিব, স্মৃতি আহি থাকিব। এনেকৈয়ে যদি পিতাৰ স্মৃতিয়ে হাইৰাণ কৰে, দিনে ৰাতিয়ে তোমালোকে পিতাক স্মৰণ কৰা, তেতিয়া তোমালোকৰ নাও পাৰ হৈ যাব। যেনেকৈ লৌকিক সম্বন্ধীয়ক স্মৰণ কৰা, তেনেকৈ পিতাক স্মৰণ কৰিলেতো অতি সৌভাগ্যৰ কথা। ধাৰণাৰ বাবে মুখ্য সাৰ: 1 নম্বৰ, যেনেকৈ পিতাই অপকাৰীৰো উপকাৰ কৰে, তেনেকৈ পিতাক অনুসৰণ কৰিব লাগে। কোনোবাই কিবা ক'লে আওকাণ কৰিব লাগে, মিচিকিয়াই থাকিব লাগে। এজন পিতাৰ পৰাহে শুনিব লাগে। 2 নম্বৰ, সুখদায়ী হৈ সকলোকে সুখ দিব লাগে। পৰস্পৰ হাই কাজিয়া কৰিব নালাগে। বিচাৰ বুদ্ধি সম্পন্ন হৈ নিজৰ জুলুঙা অবিনাশী জ্ঞান ৰত্নেৰে ভৰপূৰ কৰিব লাগে। বৰদান: সাগৰৰ গভীৰতাত গৈ অনুভৱৰূপী ৰত্ন প্ৰাপ্ত কৰোঁতা সদায় সমৰ্থ আত্মা হোৱা। সমৰ্থ আত্মা হ'বলৈ যুগৰ প্ৰতিটো বিশেষত্বৰ, প্ৰতিটো শক্তিৰ আৰু জ্ঞানৰ প্ৰতিষাৰ মুখ্য সাৰ কথাৰ অভ্যাস কৰা। অভ্যাস কৰোঁতা নিচাত মগন হৈ থাকোঁতা আত্মাৰ সন্মুখত কোনো ধৰণৰ বিঘিনি তিষ্ঠি থাকিব নোৱাৰে। সেইকাৰণে অভ্যাসৰ প্ৰয়োগশালাত বহি যোৱা। এতিয়ালৈকে জ্ঞানৰ সাগৰ, গুণৰ সাগৰ, শক্তিৰ সাগৰত ওপৰৰ ঢৌত খেলি আছা, কিন্তু এতিয়া সাগৰৰ গভীৰতালৈ যোৱা। তেতিয়া অনেক প্ৰকাৰৰ বিচিত্ৰ অনুভৱৰ ৰত্ন প্ৰাপ্ত কৰি সমৰ্থ আত্মা হৈ যাবা। শ্লোগান: অশুদ্ধিয়ে বিকাৰূপী ভূতক আহ্বান জনায়, সেইকাৰণে সংকল্পৰেও শুদ্ধ হোৱা। ওম শান্তি। অব্যক্ত সংকেত: সংকল্প শক্তি জমা কৰি শ্ৰেষ্ঠ সেৱাৰ নিমিত্ত হোৱা। যেনেকৈ পিতা ব্ৰহ্মাই বিশেষ শ্ৰেষ্ঠ সংকল্পৰে সন্তানসকলক আহ্বান জনালে, অৰ্থাৎ ৰচনা ৰচিলে, এই সংকল্প ৰচনাও কম নহয়। শ্ৰেষ্ঠ শক্তিশালী সংকল্পই প্ৰেৰণা দি ভিন্ন ভিন্ন ধৰ্মৰ পৰ্দাৰ আঁৰৰ পৰা উলিয়াই সমীপত আনিলে। তেনেকৈ তোমালোক সন্তানসকলো শ্ৰেষ্ঠ সংকল্পধাৰী হোৱা। নিজৰ সংকল্প শক্তি অধিক খৰচ নকৰিবা, অপচয় নকৰিবা। তেতিয়া শ্ৰেষ্ঠ সংকল্পৰে প্ৰাপ্তিও শ্ৰেষ্ঠ হ'ব। ওম শান্তি।